নমস্কাৰ, এটা ভাল খবৰ লৈ আহিছোঁ আৰু আপোনালোকৰ যি এপইণ্টমেণ্ট লেটাৰ 10 তাৰিখৰ আগত দিব আৰু 2 এদিনতে আপোনালোকৰ যি এপইণ্টমেণ্টৰ তাৰিখ ঘোষণা কৰিব। আৰু এই কথা মই কোৱা নাই, এই কথা নিজে CM ছাৰে কৈছে। আজি CM ছাৰৰ ৰঙিয়াত কিবা মিটিং আছিলে, ৰঙিয়াত মিটিঙৰ কাৰণে গৈছিলে। তাতে কিছুমান ল'ৰাই অসম আৰক্ষী নিযুক্তি বা কিছুমান ল'ৰাই মামাক মানে CM ছাৰক সুধিলে। CM ছাৰে কৈছে তহঁতক পুলিচো লাগিব নেকি? কিছুমান ল'ৰাই সুধিছে দাদা অসম আৰক্ষীৰ নতুন নিযুক্তি কেতিয়া, মানে এডভাৰটাইজমেণ্ট কেতিয়া আহিব? কামাণ্ডো লাগিব বুলি কৈছে। কামাণ্ডো লাগিব নেকি? আছাম পুলিচ আহিলে নহ'ব? তেনেকৈ কথা বতৰা পাতিছিলে। আপোনালোকে ভিডিঅ'টোত মই দেখাই দিম, লাষ্টত আপোনালোকে চাব পাৰিব। তাৰ মাজত তেখেতে ইম্পৰ্টেণ্ট কথাটো কৈছে, যিবিলাক ল'ৰাই সুধিলে তেওঁলোকৰ ৰিপ্লাই দিছে যে 10 তাৰিখৰ ভিতৰত আপোনালোকৰ এপইণ্টমেণ্ট পাই যাব বুলি কৈছে। এটা খুব ভাল লাগিছে, খুব ভাল খবৰ আপোনালোকৰ কাৰণে। ৰৈ ফাইনেলি আজি CM ছাৰে এটা ডেট ঘোষণা কৰিছে আৰু 2 এদিনতে এপইণ্টমেণ্ট দিয়াৰ দিন ঘোষণা কৰিম বুলি কৈছে। আৰু সেইটো এটা খুব ভাল খবৰ। অন্ততঃ কিবা এটা মনটোত অলপ ভাল লাগিব। আৰু এই ভিডিঅ'টো মোলৈ এটা ভাইটিয়ে পঠিয়ালে, গতিকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো বনালোঁ। আৰু সেই ভাইটিটোকো মোৰ বহুত বহুত ধন্যবাদ ভিডিঅ'টো দিয়াৰ কাৰণে। কাৰণ কেলৈ বহুতৰ এতিয়া মোৰ যিবিলাক ভিডিঅ' দিওঁ, ভিডিঅ'ত কিছুমানে বহুতে নেগেটিভ কমেণ্ট কৰে, মোক লৈ নহয়, কিছু CM ছাৰকো কয়। গতিকে সেইসকল ভাইটিক কওঁ বা ভণ্টিক কওঁ, আপোনালোকে CM ছাৰক তেনেকৈ একো নক'ব। কাৰণ কেলৈ তেখেত এজন সন্মানীয় ব্যক্তি হয়, সন্মানীয় পদবী ব্যক্তি হয়। মানুহৰ কিছুমান ৰাজনীতিৰ লগত জড়িত হোৱাৰ কাৰণে কিছুমান কথা সঁচা মিছা আহি পৰে, সেইটো নিজে বুজি পাব লাগে। অলৰেডি আপোনালোকক মই আগতেও কৈছোঁ যে আপোনালোকে চাকৰি অলৰেডি হৈ গ'ল, এতিয়া কোনো জেমেলা নাই, অকল জইনিং কৰিব লাগে। এপইণ্টমেণ্ট লেটাৰ দিব আৰু আজি এতিয়া কাইলৈ দিব, 2 দিন দেৰি হ'ব। কিন্তু আপোনালোকে জইনিং কৰিব লাগে। জইনিং কৰাৰ লগে লগে আপোনালোকে যিদিনাখনৰ পৰা আপোনালোকে জইনিং পাব, সেইদিনাখনৰ পৰা আপোনালোকৰ চেলাৰী লাগি যাব। আৰু সেইকাৰণে আপোনালোকৰ ইমান চিন্তা নাই। চিন্তা সেইসকলৰ কাৰণে যিসকলে আজিৰ তাৰিখত বহুবাৰ দিও বিফল হৈছে। হয়তো তেওঁলোকৰো আশা থাকে আৰু সকলোৰে আশা থাকে কিবা এটা পাম বুলি। সেইকাৰণে আপোনালোকে CM ছাৰক তেনেকৈ নক'ব যিমানে জানক। আৰু আজিকালি ছ'চিয়েল মিডিয়াই কিছুমানে স্ক্ৰীনশ্বট মাৰি পিনি আকৌ কিছুমান পোষ্ট DGPক টেগ কৰি দি দিব বা পুলিচক SPক টেগ কৰি দি দিব। সেইকাৰণে আপোনালোকে নিজৰ ফিউচাৰটো অলপ চাব ভালকৈ। তো যিমানে যি নহওক লাগিলে ফাইনেলি ভাল খবৰটো আহি গ'ল যে আপোনালোকৰ 10 তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট পাব আৰু 2 এদিনতে এটা তাৰিখ ঘোষণা কৰিব। হয়তো এই তাৰিখটো CM ছাৰে ফেচবুক দিব, আপোনালোকে নিশ্চয় দেখিবলৈ পাব। তাৰপিছতে আৰু SPB ৱেবছাইটো চাগে উপলব্ধ হ'ব। আপোনালোকে ৱেবছাইটটো চাই থাকিব আৰু আমি যদি কিবা আপডেট পাওঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম। কিন্তু আজি মই ভাল খবৰটো আপোনালোকক জনালোঁ যে আজি CM ছাৰে ৰঙিয়াত এই গোটেই কথাখিনি ক'লে। সেইকাৰণে আপোনালোকৰ কাৰণে খুব ভাল লাগিছে যে অন্ততঃ কিবা এটা মনটো ভাল লাগিব। আৰু বহুতে কৈ আছে বজাৰ চজাৰ কৰি কমপ্লিট অকল জইনিঙলৈ যাবই লাগে। তো এপইণ্টমেণ্ট এটা ল'ব লাগে আৰু জইনিং যাব লাগে। আৰু এইবিলাক বস্তু চাগে এতিয়া কিছুমানে ব্যৱহাৰ কৰিলে ঘৰত, মাক দেউতাকে চাগে হ'ব আৰু মই লওঁ, তেনেকুৱা এটা হ'ব পাৰে। বহুতে মোক ভিডিঅ' দিছিলে, দাদা মই বজাৰ কৰিলোঁ কি লাগিব নালাগিব, তেনেকৈ ভিডিঅ' দিছিলে। গতিকে সেইসকলকো কৈছোঁ আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ কোনো বস্তু ধুনীয়াকৈ সামৰি ৰাখক। হয়তো আপোনালোকৰ জইনিংটো ডিচেম্বৰ মানে নতুন বছৰত হ'ব পাৰে, কিন্তু যদি ডিচেম্বৰত যদি 10 তাৰিখৰ ভিতৰত যদি এপইণ্টমেণ্ট দি দিয়ে, সেইটো খুব ভাল লাগিব, ভাল খবৰ হ'ব। চ' ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া CM ছাৰে যিখিনি কথা কৈছে আপোনালোকে ভিডিঅ'টো শেষত চাওক। আৰু লগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আজি খুব ভাল খবৰ এটা লৈছোঁ, অন্ততঃ আজি ভিডিঅ'টো লাইক দিব নাপাহৰিব। সকলো ভালে থাকক, ধন্যবাদ। আমি 10 তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব। মই কালি পৰহি দিনটো দি আছোঁ। পুলিচ ওলালে নহ'ব, কামাণ্ডো লাগিব। কিয় লাগে